Welcome to biology my dear student. আজি আমাৰ lecture number 13 আৰু আমি পঢ়ি আছো chapter 7 evolution ক্ৰম বিকাশ আৰু যোৱা lectureত আমি জানিলো যে divergent evolution বা যাক আমি অপহাৰী ক্ৰম বিকাশ বুলি কৈছো আৰু সেই ক্ৰম বিকাশৰ কথা অলপ আমি জানিলো আৰু তাৰ লগত জড়িত এটা কথাও জানিলো আৰু হেতু হৈছে সমহংস্ত অংগ homologous organ ওকে সো homologous organs বুলি আমি কাক কম যিবোৰ অংগৰ কি হৈছে হিয়তৰ উৎপত্তি আৰু আভ্যন্তৰিক গঠন কি হয় একে হয় কিন্তু হিয়তৰ কাৰ্য কি হয় বেলেগ বেলেগ হয় তোমালোকে কিছুমান উদাহৰণো আমি চালু হয় না নহয় সো আশা কৰিছো তোমালোকে বুজি পালা আৰু আজি আহা সেই টপিকৰ ৰিলেটেড আন এটা ক্ৰম বিকাশৰ কথা আমি পঢ়ো অবিহাৰী ক্ৰম বিকাশ কনভাৰ্জেন্ট ইভলিউশন ওকে সো মাই ডিয়াৰ ষ্টুডেণ্ট পখিলা আৰু চৰাইৰ পাখি দেখাত অবিকল একে সো মাই ডিয়াৰ ষ্টুডেণ্ট তোমালোকে এটো দেখিছা পখিলা আৰু চৰাইৰ পাখি সো হিয়তি দেখাত কি হয় একেবাৰে একে হয় না নহয় আৰু হিয়তৰ কাৰ্যটো কি হয় পাখিৰ দ্বাৰা চৰাই আৰু পখিলাই কি কৰে উৰে হয় না নহয় বতাহত উৰি ফুৰে সো হিয়তৰ কাৰ্য কি হয় একে হয় কিন্তু হিয়তৰ কাৰ্য একে হয় কিন্তু আভ্যন্তৰিক গঠন কি হয় বেলেগ বেলেগ এতিয়া পখিলাই চোৱা পখিলাৰ গঠনটো আৰু আভ্যন্তৰিক গঠনটো যদি চোৱা পখিলাৰ একহিলা পাখি যদি লৈ তোমালোকে চোৱা তেতিয়াহলে চাবা যে তাৰ আভ্যন্তৰিক গঠনটো কি হয় বহুত বেলেগ হয় আৰু তেনেকুৱা চৰাই এটা আৰু লৈ চাব পাৰা হিয়তৰ আভ্যন্তৰিক গঠনটো কি হয় বহুতো বেলেগ হয় কিন্তু হিয়তৰ কাৰ্য কি হয় একে হয় না নহয় সো হেহে সমবিত্ত অংগ অবিহাৰী ক্ৰম বিকাশৰ ফল সো এনেকা কাৰ্যবোৰ যেতিয়া আমি দেখিম তেতিয়াহলে সেইবোৰ অংগকে আমি কি বুলি কম সমবিত্ত অংগ আৰু সমবিত্ত অংগ কিহৰ ফলত হৈছে অবিহাৰী ক্ৰম বিকাশ তাৰ মানে অংগবোৰৰ আভ্যন্তৰিক গঠনটো বেলেগ বেলেগ হয় কিন্তু অভিযোজনৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া দেখাবৰ কাৰণে কি হ'ল এনেকা হৈ গ'ল যে বিভিন্ন অংগসমূহে কনভাৰ্জ হৈ এটা একে ধৰণৰ প্ৰক্ৰিয়া দেখাবলৈ আৰম্ভ কৰিলে হয় না নহয় সো সেইবাবে সমবিত্ত অংগ অবিহাৰী ক্ৰম বিকাশৰ ফলে হয় এটো ওকে সো সমবিত্ত অংগ আমি কাক কম যিবিলাক অংগ গঠন আৰু উৎপত্তিৰ ফালৰ পৰা ভিন্ন হিয়তৰ কি হৈছে গঠন আৰু উৎপত্তিৰ ফালৰ পৰা ভিন্ন কিন্তু কাৰ্য ফালৰ পৰা কি হয় একে হয় তোমালোকে মনত থব পৰা পখিলা আৰু চৰাইৰ পাখি এতিয়া চোৱা তোমালোকে পখিলা আৰু চৰাইৰ হিয়তৰ কাৰ্য কি হয় একে হয় ওকে কিন্তু হিয়তৰ অংগ যোনটো উৎপত্তি আৰু গঠন হেবোৰ কি হয় বেলেগ হয় সেইবাবে হেবোৰক আমি কি বুলি কম সমবিত্ত অংগ আৰু ইংৰাজীত ইয়াক কোৱা হয় এনালগাছ অৰ্গেন ওকে আহা এতিয়া আমি কিছুমান উদাহৰণ চাওঁ অক্টোপাছ আৰু স্তন্যপায়ীৰ চকু কোৱা হৈছে যে অক্টোপাছ আৰু স্তন্যপায়ীৰ চকু এইবোৰ কিহৰ উদাহৰণ হয় অবিহাৰী ক্ৰম বিকাশ আৰু সমবিত্ত অংগৰ উদাহৰণ সমবিত্ত অংগ কিহৰ বাবে কিয়নো চোৱা স্তন্যপায়ীৰ চকুৱে হওক বা অক্টোপাছৰ চকুৱে হওক দুটাৰ কাৰ্য কি হয় দেখা বস্তুবোৰ দেখা চাৰিফিনে চোৱা হয় না নহয় সো ভিজন হৈছে হিয়তৰ পাৰপাস সো চাৰিফিনে কি কি আছে হেবোৰ চোৱা কিন্তু অক্টোপাছ কি হয় কোমলদেহী প্ৰাণী আৰু স্তন্যপায়ী কি হয় পৃষ্ঠদণ্ডী হয় না নহয় অক্টোপাছ কি হয় অপৃষ্ঠদণ্ডী কিন্তু স্তন্যপায়ী কি হয় পৃষ্ঠদণ্ডী সো দুটাৰে কি হৈছে পাৰ্থক্যটো আছে আৰু চাবা যে চকুৰ যোনটো গঠন হয় হেতু বেলেগ হয় কিন্তু কাৰ্য কি হয় একে হয় পেঙ্গুইন আৰু ডলফিনৰ ফান সো এতিয়া তোমালোকে ছবি চোৱা হিয়তৰ আকাৰ বেলেগ হয় না নহয় সো ডলফিনৰ আৰু পেঙ্গুইন প্ৰথম ছবিটো হৈছে পেঙ্গুইনৰ আৰু দ্বিতীয় ছবিটো হৈছে ডলফিন এতিয়া তোমালোকে চোৱা যে ইয়াত দেখুৱা হৈছে যে এই ফানবোৰ চোৱা ফিন বুলি কোৱা হয় ফানবোৰ এতিয়া হিয়তৰ গঠনটো কি হয় বেলেগ হয় কিন্তু কাৰ্য কি হয় একে হয়
অ'কে, তাৰপিছত আমি উদ্ভিদ চাওঁ কেনেকুৱা সমবিত্ত অংগ হ'ব পাৰে উদ্ভিদৰ ক্ষেত্ৰত। মিঠা আলু, চবেই মিঠা আলু দেখিছা। চ' মিঠা আলু কি হয়? শিপাৰ ৰূপান্তৰণ। মিঠা আলুৰ উৎপত্তি ক'ৰ পৰা হয়? শিপাৰ পৰা। আৰু আলুৰ কি হয়? কাণ্ডৰ ৰূপান্তৰণ। তাৰমানে আলুৰ উৎপত্তি ক'ৰ পৰা হ'ব? কাণ্ডৰ পৰা হ'ব। এতিয়া চোৱা, সিহঁতৰ উৎপত্তি বেলেগ হয়, সিহঁতৰ গঠনো বেলেগ হয়, হয়নে নহয়? কিন্তু সিহঁতৰ কাৰ্য একে হয়। সিহঁতৰ কাৰ্য হৈছে খাদ্য সঞ্চিত কৰি ৰাখা। অ'কে, চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এনেকুৱা যোনবোৰ উদাহৰণ হয়, এইবোৰ উদাহৰণ কিহৰ উদাহৰণ হয়? সমবিত্ত অংগৰ। আৰু সমবিত্ত অংগ হৈছে অবিহাৰী ক্ৰমবিকাশৰ ফলত। ক্লিয়াৰ? চ' আশা কৰিছোঁ তোমালোকে বুজি পালা। আহা এতিয়া আমি ক্ৰমবিকাশৰ সাক্ষ্যসমূহৰ আন এটি সাক্ষ্যৰ বিষয়ে আলোচনা কৰোঁ। এইটো হৈছে ভ্ৰূণবিদ্যা সম্বন্ধীয় সাক্ষ্য, এম্ব্ৰায়লজিকেল ইভিডেন্স। তাৰমানে ভ্ৰূণ অৱস্থাত বা ভ্ৰূণে আমাক কি ধৰণৰ সাক্ষ্য বা ইভিডেন্স দিব পাৰে। চ' আৰ্নেষ্ট হাকেলে এই ক্ৰমবিকাশৰ প্ৰস্তাৱ দিছিল মেৰুদণ্ডী প্ৰাণী কিছুমানৰ ভ্ৰূণ অৱস্থাৰ বিশেষ বৈশিষ্ট্য নিৰীক্ষণৰ পাছত। আৰু তেওঁ দেখিলে যে ভ্ৰূণ অৱস্থাৰ বিশেষ বৈশিষ্ট্যসমূহ কি হৈছে? পূৰ্ণিত অৱস্থাত, তাৰমানে একেবাৰে প্ৰাপ্য বয়সৰ অৱস্থাত কি হয়? সেই মেৰুদণ্ডী প্ৰাণীসমূহত নাথাকে। অ'কে, চ' তেওঁ এইখিনি নিৰীক্ষণ কৰিলে আৰু দেখিলে যে ভ্ৰূণ অৱস্থাত কি হয়? প্ৰতিটো মেৰুদণ্ডীৰ ভ্ৰূণৰ অৱস্থাই কি হয়? একে হয়। আমি ইমান ধৰিব নোৱাৰোঁ, বিশেষ বৈশিষ্ট্যসমূহ প্ৰায় একে হয়। কিন্তু যেতিয়া সেইবোৰ ডাঙৰ হৈ যায় আৰু প্ৰাপ্য বয়স হৈ যায়, তেতিয়া দেখা যায় যে সেইবোৰ বৈশিষ্ট্য নাইকিয়া হৈ যায়। জীৱবিলাক যেনে মাছ, চেলমেণ্ডাৰ, কুকুৰা, গিনিপিগ আৰু মানুহ ভ্ৰূণৰ আদি দশা দেখাত একে যেন লাগে। চ' কোৱা হৈছে যে এইবোৰ মেৰুদণ্ডী প্ৰাণীৰ কি হৈছে? ভ্ৰূণৰ আদি দশা, তাৰমানে প্ৰাইমাৰী ষ্টেজ কি হয়? দেখিবলৈ একে যেন লাগে। পিছলৈ ক্ৰমত পৰিৱৰ্তন পৰিলক্ষিত হয় আৰু পিছলৈ গৈহে সিহঁতৰ কি হয়? পৰিৱৰ্তন পৰিলক্ষিত হয়। প্ৰত্যেক বিধৰে ভ্ৰূণৰ বিকাশৰ প্ৰথম কেইটামান স্তৰ নিতান্ত একে গঠন হয়। আৰু কোৱা হৈছে যে ভ্ৰূণৰ প্ৰথম অৱস্থাত যেতিয়া বিকাশ হয়, তেতিয়া কোৱা হৈছে যে প্ৰথম কেইবাটামান অৱস্থা কি হয়? একেবাৰে হুবাহু একে হয়। তেনে অৱস্থাত বিভিন্ন প্ৰাণীৰ ভ্ৰূণ চিনাক্তকৰণ কৰাটো কি হয়? টান হৈ যায়। আৰু চিনাক্ত কৰাটো কি হৈ যায়? টান হৈ যায়। ভ্ৰূণ অৱস্থাৰ শেষৰ ফালেহে বিভিন্ন প্ৰাণীৰ নিজস্ব আকৃতিবোৰ পৰিস্ফুট হৈ উঠে। আৰু কোৱা হৈছে যে ভ্ৰূণ অৱস্থাৰ শেষৰ ফালে গৈহে কি হয়? বিভিন্ন প্ৰাণীসমূহৰ নিজস্ব যোনটো আকাৰ হয়, এইটো ফুটি আহে। ইয়াৰ পৰা এইটো প্ৰতীয়মান হয় যে এই প্ৰাণীবোৰৰ পৰস্পৰ সম্পৰ্কীয়। চ' ইয়াৰ পৰা আমি কি ধৰিব পাৰোঁ? যে ভ্ৰূণ অৱস্থাত যদি প্ৰতিটো জীৱই কি হৈছে? একে হয় দেখিবলৈ, তেতিয়াহ'লে সিহঁতি পৰস্পৰ সম্পৰ্কীয় হ'ব পাৰে। আৰু এইবিধৰ পাছতহে আনবিধৰ সৃষ্টি হৈছে। চ' এবিধৰ পাছতে কি হ'ব পাৰে? আনবিধৰ সৃষ্টি হৈছে। চ' এইটো এটা কি হ'ব পাৰে? আমাৰ কাৰণে সাক্ষ্য হ'ব পাৰে বা ইভিডেন্স হ'ব পাৰে ক্ৰমবিকাশৰ। অ'কে, চ' আশা কৰিলোঁ তোমালোকে বুজি পালা যে ভ্ৰূণবিদ্যাৰ সম্বন্ধীয় সাক্ষ্যসমূহ কি কি। চ' ইয়াৰ সৈতে আমি ক্ৰমবিকাশৰ লগত জড়িত সাক্ষ্যসমূহ আমি পঢ়িলোঁ, হয়নে নহয়? চ' আশা কৰিছোঁ তোমালোকে বুজি পালা আৰু নোটছসমূহ লিখি গৈ আছা। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি আমি ইয়াতে শেষ কৰোঁ। থেংক ইউ এণ্ড হেভ এ গুড ডে।